মেডাম মেফি শুভেচ্ছা জনাইছোঁ সমূহ অসমবাসীক। আমি আজিৰ দিনটোতে পুলিন পুঠাসকলক স্মৰণ কৰোঁ। জাতি শক্তিশালী হওক তাৰে কামনাৰে আৰু জাতিৰ ভৱিষ্যত সুৰক্ষিত হওক তাৰ কামনাৰে আজি আমি সেৱা জনালোঁ। আৰু অনাগত দিনত আমাৰ বিশ্বাস মেডাম মেফিৰ এই পবিত্ৰ ক্ষণত অসমবাসীয়ে একত্ৰিত হৈ চাউলুং চুকাফাৰ আদৰ্শৰে আগবাঢ়ি যাব। ধন্যবাদ। আয়োজক সমিতিয়ে ইমান ধুনীয়াকৈ এই অনুষ্ঠান আয়োজন কৰাৰ বাবে অকিলাম ককাইদেউ, ভাস্কৰ বৰুৱা ককাইদেউ, বিচিত্ৰ বৰমাকে প্ৰমুখ্য কৰি প্ৰতিজন উদ্যোক্তাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সন্মুখত বহি থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা বক্তাক মই ইয়াৰ পৰা সেৱা জনাইছোঁ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক Masai Moslong Samung Baijing kon hit di hit kan saya kunso. Sao kau. Oh pure dia oi sao kurano sao na temen bahasa tu situ lau mani koi tale koi tase samane elpin long sao siro general mobra. Das kiri tede pure sao kau po aprang moi nam kau po aprang moi. Manai babang di ko no pukuri medam mepi ko din ban kin dai din di bandi ban ku gendi ki urap dai rap rap don kon so ban hit ken so kom so sao kau oh pure dia sao purano sao tere ke pin pasa tu si tu man koi tale sang man pin bong so dang mopra das kiri de pure sao kau ko aprang boy mi nam kau ko aprang boy mi di lai su lo se nam jai জাতি জনগোষ্ঠী গঢ়ি উঠা যিসকলৰ নেতৃত্বত আজি সমাজখন আগুৱাই লৈ যাব কাৰণে যিসকলে নেতৃত্ব প্ৰদান কৰিছে, যিসকল যুৱক যুৱতীক একত্ৰিত কৰি সমাজখনক সঠিক ৰাস্তা দেখুৱাবৰ কাৰণে যিসকলে উদ্যোক্তা লৈছে, মঞ্চত উপবিষ্ট প্ৰতিজন যি জাতি জনগোষ্ঠী সংগঠনৰ দায়িত্বত থকা প্ৰতিজনলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। মঞ্চত উপবিষ্ট শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মীনালিনী কোঁৱৰ বাইদেউকো মোৰ এই পাছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চৰ সন্মুখত বহি থকা আমাৰ শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াকো এই আপাসতে সন্মুখত পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। এই মঞ্চৰ পৰাই তেখেতলৈ প্ৰণিপাত জনাইছোঁ। আজি আমাৰ এই মেডাম মেফিৰ যি পুলিন পুঠাৰুসকলক স্মৰণ কৰি এই তলাতল ঘৰৰ বাকৰিত আমাৰ যিসকল উদযাপন সমিতিৰ উদ্যোক্তাই অনুষ্ঠান অনুষ্ঠিত কৰিছে, যিসকল পুলিন পুঠাৰুসকলে আমাৰ সমাজখনক একত্ৰিত কৰি ৰাখিবৰ কাৰণে, আমাৰ সমাজখনক বাট দেখুৱাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই সমাজখনক একতাৰ দোলেৰে বান্ধি থৈ গৈছিল, সেইসকল পুলিন পুঠাৰুসকলক এই আপাসতে শ্ৰদ্ধা জনাইছোঁ, স্মৰণ কৰিছোঁ। আৰু প্ৰতিজন আমাৰ
যিসকল উঠি অহা প্ৰজন্ম আমাৰ সমাজে সেইসকলক প্ৰণিপাত জনাব লাগে আৰু এই এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে আগলৈও যাতে তেওঁলোকক প্ৰভু ভগৱন্তই এনেকুৱা কাম কৰি যাবৰ কাৰণে এনেকুৱা এখন সমাজ গঢ়িবৰ কাৰণে তেওঁলোকক যাতে ঈশ্বৰে সদায় সহায় কৰে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ।